শিৱসাগৰতে ইফৰাতুৰ আহমেদ ওৰফে পাপু নামৰ এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ। অইল ইণ্ডিয়াত চাকৰি দিয়াৰ প্ৰলোভনেৰে লুটিছিল লক্ষাধিক টকা। প্ৰবঞ্চনাৰ বলি হোৱা দুজন লোকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰবঞ্চকটোক। মনোৰঞ্জন কোচ অৰুণ কোঁৱৰে প্ৰবঞ্চকটোৰ বিৰুদ্ধে দিছিল এজাহাৰ। শিৱসাগৰৰ ধায়ালিৰ এটা ভাড়াঘৰৰ পৰা আটক কৰা হৈছে প্ৰবঞ্চকটোক। ফেচবুকত মই দিছিলোঁ, মোৰ নাম অৰুণ কোঁৱৰ। মোৰ সেই ব্যৱসায় এটা লেনাদেন আছিলে তেওঁৰ লগত, আৰু সেই লেনাদেনৰ সূত্ৰে পইচা আদান প্ৰদান ঘটিছিলে। কিন্তু আজি কিছুদিনৰ পৰা সি মানে পলাই ফুৰে মানুহটো, মোবাইলবিলাক অফ। আৰু মই মহামান্য আদালতৰ পৰা তাৰ যোগেদি যিটো কেছ খেলিছিলোঁ, কেছখন মই জিকিলোঁ। আৰু কেছৰ ডেটতো সি নাযায়। অলৰেডি এজনে কৈছে, এই মনোৰঞ্জন কৈছে যে তেওঁৰ কেছখনত জিকাৰ পাছতে এছ ৱাৰেণ্ট ওলাই আছে। গতিকে আমি ভাবিলোঁ কি ইয়াকতো আমি বিচাৰি আহিলে নাপাওঁ। ভাড়াঘৰলৈ আজিৰ পৰা প্ৰায় 3 বছৰ ধৰি ভাড়াঘৰলৈ অহা যোৱা কৰি আছোঁ। সি আজি দিম পইচা, কাইলৈ দিম, এনেকৈ কৈ থাকে। মই আজি 2 দিনৰ আগত ফেচবুকত এটা পোষ্ট কৰিলোঁ যে এই মানুহ চিনি পায় নেকি, সন্ধান দুটাক 10,000 টকা পুৰস্কৃত কৰা হ'ব। মোলৈ ইমানেই ফোন আহিলে, ইমানেই মেছেজ আহিলে সকলোৰে পৰা, কাৰোবাৰ পৰা 10 লাখ, কাৰোবাৰ পৰা 20 লাখ, কাৰোবাৰ পৰা 1.5 লাখ, মুঠতে লাখৰ তলত পইচা নাই সকলোৰে পৰা। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, সি বোলে অইল ইণ্ডিয়াত চাকৰি দিয়ে। অইল ইণ্ডিয়াত চাকৰি দিম বুলি সি বোলে বহুতৰ পৰা খাইছে। ইজনে মানুহে মোক ৰাতি ফোন কৰিছে বোলে অইল ইণ্ডিয়াত চাকৰি দিব। কিন্তু সিটো অইল ইণ্ডিয়াত চাকৰি নকৰে নহয়। আমিতো ব্যৱসায় সংক্ৰান্তত কিবা এটা জানো, তাৰ বিষয়ে এইটো কৰে কাম। আৰু ইটো নিজৰ ভায়েকৰ পৰাও পইচা মাৰি থৈছে বুলি শুনিছোঁ, কিমান দূৰ সত্য নাজানো। ইফৰাতুৰ ৰহমান কয়লা ব্যৱসায় কৰিম বুলি 2014 চনৰ পৰা মোৰ পৰা পইচা লৈ আছিলে, প্ৰায় 20 লাখ টকাৰ ওপৰত লৈছিলে। এতিয়া তেওঁ কেছ দিয়াৰ পিছত তেওঁ ৱাৰেণ্ট ওলাই আছিলে, তেওঁ পলাই এই ঘৰটোতে আছিলে তেতিয়াৰ পৰা পুলিচে বিচাৰি নাপাইছিলে। কিন্তু আজি মই খবৰ পালত পুলিচক ইনফৰ্ম কৰিলত তেওঁ আহি ইয়াত পুলিচে চাৰ্চ কৰি লৈ গ'লহি। মই 20 লাখ টকা পাবলৈ আছিলোঁ। আৰু এওঁ পাবলৈ আছিলে বহুত মানুহ, এতিয়া মই যিমানখিনি খবৰ পাইছোঁ শিৱসাগৰ